নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আজি কেইবাটাও বৃহৎ ঘোষণা কৰিছে। যিকেইটা ঘোষণা ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয় ছাৰ বাইদেউসকল, প্ৰথমতে চাব, একত্ৰিত সেৱা বিধি গৃহীত হ'লেই শিক্ষকে লাভ কৰিব পদোন্নতি। তাৰ পিছত কৈছে, যোগ্যতা থাকিলেও কোনো ব্যৱস্থা নথকাত এটা পদতে বছৰ বছৰ ধৰি কাম কৰি থকা শিক্ষকে লাভ কৰিব পদোন্নতি। উল্লেখযোগ্য যে যদি হাইস্কুল বা উচ্চতম মাধ্যমিকত শিক্ষাদান কৰিব পৰাকৈ অৰ্হতা থকা এজন শিক্ষকে প্ৰাথমিক স্তৰত সহকাৰী শিক্ষক হিচাপে শিক্ষাদান কৰি আছিল, তেওঁৰ পদোন্নতিৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰে শিক্ষকৰ বাবে একত্ৰিত সেৱা বিধি প্ৰস্তুত কৰিছে। এই বিধি অনুসৰি দক্ষতাৰ ভিত্তিত সহকাৰী শিক্ষকৰ দৰে গ্ৰেজুৱেট শিক্ষকেও পদোন্নতি পাব। আগতে অৱসৰলৈ শিক্ষকসকলে একেটা পদতে কাম কৰিবলগীয়া হৈছিল। নতুন একত্ৰিত সেৱা বিধি বিদ্যালয় শিক্ষা বিভাগে প্ৰস্তুত কৰি আছে আৰু এই বিধি গৃহীত হোৱাৰ পাছতে ৰাজ্যৰ শিক্ষক সমাজে পদোন্নতিৰ সুবিধা লাভ কৰিব। আজি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত শিক্ষক সমাজৰ বাবে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ইফালে ভেঞ্চাৰ স্কুল প্ৰাধিকৰণ সন্দৰ্ভত মন্ত্ৰী ডাঙৰীয়াই কয় যে স্বীকৃতি বা অনুমতিৰ সময়সীমা 1 জানুৱাৰী 2006 আৰু ইউডাইছৰ মতে যাৰ নামভৰ্তি নাই তেনে ক্ষেত্ৰত প্ৰাধিকৰণৰ বিষয়ত তেওঁ অসহায়। প্ৰাধিকৰণ আনবোৰ দিশত শিথিলতা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে আৰ্জিত ছুটি চূড়ান্ত কৰাৰ বাবে উচ্চ পৰ্যায়ত বিবেচনা কৰি আছে বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জানিবলৈ দিছে। প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ঠিকাভিত্তিক ৰূপে কাম কৰি থকা কালচোৱা অভিজ্ঞতাৰ হিচাপত ধৰা নহ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অসমৰ শিক্ষাৰ বাৰ্ষিক পৰ্যালোচনাৰ প্ৰতিবেদন ৰাজ্যৰ শৈক্ষিক পৰিৱেশ এতিয়া উন্নত হোৱাৰ কথা উল্লেখ হৈছে। এই ক্ষেত্ৰত শিক্ষকসকলৰ অৰিহণা আছে। লগতে আৰু কৈছে যে শিক্ষকসকলৰ বহু সমস্যা আছে। এই সমস্যাসমূহ এদিনতে সমাধান নহয়, দীৰ্ঘদিনৰ পৰা হৈ অহা সমস্যা আৰু সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত এডাপকৈ আগবঢ়া হৈছে। শিক্ষক মঞ্চৰ দাবী সম্পৰ্কত মন্ত্ৰী ডাঙৰীয়াই বক্তব্য ৰাখি কয় যে একত্ৰিত সেৱা বিধিত শিক্ষকৰ বাবে পদোন্নতিৰ ব্যৱস্থা ৰখা হৈছে। বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, বিশেষ ছুটিৰ ব্যৱস্থা, বিদ্যালয়ৰ প্ৰধান নিযুক্তি, নিয়মীয়াকৰণ কৰা, শিক্ষকৰ সা সুবিধা, টিউটৰৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিদ্যালয় প্ৰাধিকৰণৰ ক্ষেত্ৰত পূৰ্বৰ চৰ্তসমূহ শিথিল কৰি আইনৰ গণ্ডিৰ ভিতৰতে বিকল্পৰ সন্ধান কৰা হ'ব। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ ঘোষণা, যাৰ দ্বাৰা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল বহু উপকৃত হ'ব। কিয়নো শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে বহুকেইটা ঘোষণা কৰিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি শিক্ষামন্ত্ৰী ডাঙৰীয়াই দিয়া আজিৰ এই সুখবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।